নমস্কাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছোঁ এক বিশেষ খবৰ। উত্তৰ গুৱাহাটীৰ এহাল শিক্ষিত দম্পতীয়ে কণী উৎপাদনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। ৰাজ্যত আছে কণীৰ প্ৰচুৰ চাহিদা, কিন্তু এই চাহিদা পূৰণ কৰিবলৈ ৰাজ্যত পৰ্যাপ্ত নহয় কণীৰ উৎপাদন, যাৰ বাবে প্ৰতিদিনে ৰাজ্যৰ বাহিৰৰ পৰা আমদানি হয় কণী। চাওঁ হওক পংকজ নাথৰ এই প্ৰতিবেদন। হয়, আমি দুইজনে জড়িত হৈ আছো। মোৰ হাজবেণ্ড আৰু মই দুইজনে এইবিলাক কাম কৰো। মুৰ্গী দানা চানা দিয়াৰ পৰা পানী দিয়াৰ পৰা সকলো কাম কৰো। তাৰপিছতে ৰাতিপুৱা দানা দিব আহি খুব ভাল লাগে। মুৰ্গীবিলাক যেতিয়া আগুৰি ধৰে তেতিয়া মানে মনটো খুব ভাল লাগে। মুৰ্গীক দানা দিব আহি মনটো এনেকুৱা ভাল লাগে যেন মোৰ নিজৰ ল'ৰা ছোৱালীহে জানো আহিছে এনেকুৱা লাগে। আৰু মোৰ যেতিয়া মই কণী সামৰিব আহো তেতিয়া তাৰমানে খুব ভাল লাগে। কণী ইমান পাৰে, তাৰমানে কণীবিলাক দেখি সঁচাকৈ খুব ভাল লাগে। তেতিয়া মানে যিখিনি কষ্ট কৰো আৰু সেইখিনি মানে অনুভৱ নহয়, সেইবিলাক দেখা পায়। কণীৰ যথেষ্ট চাহিদা আছে, কিন্তু চাহিদা অনুযায়ী কণী উৎপাদন নহয়। তাৰ কাৰণে আমাৰ বাহিৰৰ পৰা আনিব লাগে কণী, আৰু বহুত ধন আচলতে ৰাজ্যৰ বাহিৰলৈ গুচি যায়। এনে প্ৰেক্ষাপটত আপুনি এটা খুব ভাল কাম কৰিছে, কওকচোন কেনেকুৱা আৰম্ভ কৰিছে? হয়, আপোনাৰ আমাৰ ৰাজ্যত কণীৰ চাহিদাটো বহুত বেছি। যিমান লাগে সিমান ধৰণৰ কণীটো পোৱা নাযায়। গতিকে ইয়াতে কণীটো আপোনাৰ উৎপাদন কৰাৰ উদ্দেশ্যৰে মানে ইয়াৰে কণীটো যাতে আমাৰ চাহিদাটো যাতে আমি পূৰণ কৰিব পাৰোঁ, সেনেকুৱা এটা উদ্দেশ্য আগত ৰাখিয়ে মই কণী উৎপাদন ব্যৱসায়টো আৰম্ভ কৰিছোঁ। যাতে আমাৰ কণীটো বাহিৰৰ পৰা নাহি, যিহেতু বাহিৰলৈ বহুত টকা পইচা আমাৰ গুচি যায়, গতিকে সেইটো উদ্দেশ্য আগত ৰাখি যেন কণীটো ইয়াতে উৎপাদন হয়, আমাৰ ইয়াৰে যুৱক যুৱতীসকল যাতে স্বাৱলম্বী হ'ব পাৰে, চাকৰিমুখী নহয়, এই ব্যৱসায়ীৰে স্বাৱলম্বী হ'ব পাৰে, এনেকুৱা এটা উদ্দেশ্য আগত ৰাখিয়ে মই এই ব্যৱসায়টো আৰম্ভ কৰিছোঁ। ব্যৱসায়টো যথেষ্ট
আপোনাৰ ৰাইজে আঁকোৱালি লৈছে। মোৰ ইয়াতে আপোনাৰ মুৰ্গী যেনেকৈ ৰাখিব লাগে, কোনো ধৰণৰ অসুবিধা নাই। অলপ কষ্ট কৰিলে কোনো ধৰণৰ অসুবিধা নাই। আৰু আপোনাৰ কণীৰ যিটো উৎপাদন হয় সেইটো বিক্ৰী কৰাটো কোনো ধৰণৰ অসুবিধা নাই। ইয়াৰ আপোনাৰ গুণাগুণটো যথেষ্ট যিহেতু ভাল, ইয়াতে যথেষ্ট ঘৰুৱা পদ্ধতি দেখা গৈছে, গতিকে মানুহে ইয়াৰ সোৱাদটো যথেষ্ট ভাল পাইছে আৰু কণীটো বজাৰত মানুহে আঁকোৱালি লৈছে। বিক্ৰী কৰাত কোনো ধৰণৰ অসুবিধা নহয়। কিমান মান কণী income হয় আপোনাৰ? মোৰ এতিয়া যিহেতু মোৰ 200টা মুৰ্গী আছে, মোৰ আপোনাৰ 180, 85, 90টা এনেকুৱা মোৰ দৈনিক উৎপাদন হয়। আৰু কণীটো মোৰ ডেইলি বিক্ৰী হয়। ইয়াৰ চাহিদাটো বহুত বেছি। আৰু সময় বাগৰি যোৱাৰ লগে লগে মোৰ ঘৰলৈ বিচাৰি আহে গ্ৰাহকে। এতিয়া নিজে নিজেই মোৰ ওচৰলৈ বিচাৰি আহে। ইয়াৰ চাহিদাটো বাঢ়ি গৈ আছে, মোৰ কোনো অসুবিধা হোৱা নাই। Income source ঠাণ্ডা দিনত কি কমে, গৰম দিনত কি বেমাৰ আহিব জানিব। মই এনেই কৈ আছো।